ৰাজ্যত জাপানীজ এনকেফেলাইটিছৰ ভয়াৱহ ৰূপ জামুগুৰি হাতত জাপানীজ এনকেফেলাইটিছত আক্ৰান্ত যুৱকৰ মৃত্যু হৈছে জমিদাৰী চুকৰ অৰূপ নাথ নামৰ যুৱকজনৰ জিএমচিএইচত মৃত্যু হৈছে অঞ্চলটোত শীঘ্ৰে ৰোগ প্ৰতিৰোধৰ ব্যৱস্থা গ্ৰহণৰ আহ্বান জনাইছে এতিয়া ৰাইজে দেখিবলৈ পোৱা গৈছে ৰাজ্যৰ বিভিন্ন প্ৰান্তত জাপানীজ এনকেফেলাইটিছৰ প্ৰাদুৰ্ভাৱ যথেষ্ট বৃদ্ধি পাইছে আৰু স্বাস্থ্য বিভাগে বিভিন্ন সজাগতামূলক কাৰ্যসূচী গ্ৰহণ কৰা পৰিলক্ষিত হৈছে এগৰাকী ব্যক্তিৰ মৃত্যু হৈছে জামুগুৰি হাতত আৰু জামুগুৰি হাতত জাপানীজ এনকেফেলাইটিছত আক্ৰান্ত হৈ অৰূপ নাথ নামৰ এজন যুৱকৰ মৃত্যু হৈছে জিএমচিএইচত মৃত্যু হৈছে এই যুৱকজনৰ অঞ্চলটোত শীঘ্ৰে ৰোগ প্ৰতিৰোধৰ ব্যৱস্থা গ্ৰহণৰ আহ্বান জনাইছে যদি বিভিন্ন প্ৰান্তত ৰাজ্যৰ বিভিন্ন প্ৰান্তত দেখিবলৈ পোৱা গৈছে জাপানীজ এনকেফেলাইটিছ সমান্তৰালকৈ মেলেৰিয়া ডেংগু আদি ৰোগৰ প্ৰাদুৰ্ভাৱ যথেষ্ট বৃদ্ধি পাইছে আৰু বিভিন্ন প্ৰান্তত স্বাস্থ্য বিভাগে বিভিন্ন সজাগতামূলক কাৰ্যসূচী গ্ৰহণ কৰিছে জামুগুৰি হাততে এগৰাকী জাপানীজ এনকেফেলাইটিছত আক্ৰান্ত হৈ অৰূপ নাথ নামৰ যুৱকৰ মৃত্যু হৈছে জিএমচিএইচত চিকিৎসাধীন অৱস্থাত আছিল তাৰ পাছতে অৰূপ নাথ নামৰ এই যুৱকগৰাকীৰ মৃত্যু হৈছে ৰাজ্যৰ বিভিন্ন প্ৰান্তত দেখিবলৈ পোৱা গৈছে ভয়াৱহ ৰূপে এতিয়া ডেংগু মেলেৰিয়া লগতে জাপানীজ এনকেফেলাইটিছৰ প্ৰাদুৰ্ভাৱ বৃদ্ধি হৈছে কেইবাগৰাকীও লোকৰ মৃত্যু হৈছে বৰ্তমান সময়লৈকে জাপানীজ এনকেফেলাইটিছত আক্ৰান্ত হৈ স্বাস্থ্য বিভাগে বিভিন্ন সজাগতামূলক কাৰ্যসূচী গ্ৰহণ কৰিছে বিভিন্ন প্ৰান্তত ধোঁৱাময় কৰি তোলা পৰিলক্ষিত হৈছে এগৰাকী যুৱকৰ মৃত্যু হৈছে জামুগুৰি হাতত আৰু জামুগুৰি হাতৰ এগৰাকী যুৱক অৰূপ নাথ দীৰ্ঘদিন ধৰি জিএমচিএইচত চিকিৎসাধীন হৈ আছিল জামুগুৰি হাতৰ অৰূপ নাথ নামৰ যুৱকগৰাকী চিকিৎসাধীন হৈ আছিল জিএমচিএইচত জাপানীজ এনকেফেলাইটিছত আক্ৰান্ত হৈ অৱশেষত মৃত্যু হৈছে এগৰাকী অৰূপ নাথৰ জমিদাৰী চুকত এটা বৰ শোকাবহ ঘটনা হৈছে জমিদাৰী চুকৰ উদীয়মান ডেকা প্ৰায় ৩৫-৩৬ মান বয়স হৈছিল তেখেতৰ মৃত্যু হৈছে ইতিমধ্যে জিএমচিত তেওঁ আছিল জাপানীজ এনকেফেলাইটিছত তেওঁ আক্ৰান্ত হৈছিল আৰু তাতে তেওঁ মৃত্যু হৈছে আৰু ইতিমধ্যে আহি ঘৰ পাইছিল ইয়াত সকলো ৰাইজ আছিল থকাৰ পাছত তেওঁ ঘৰৰ পৰিস্থিতিটো বেয়া হোৱাৰ কাৰণে এঘণ্টামান ৰাখি পেলাই শেষকৃত্য কৰিবৰ কাৰণে ৰাইজে ইতিমধ্যে লৈ গৈছে লগতে মই স্বাস্থ্য বিভাগক এইটোৱে আহ্বান জনাওঁ যে যিহেতু এটা এনকেফেলাইটিছৰ হৈছে গতিকে গোটাই অঞ্চলটোতে ধোঁৱা বা তেনেকুৱা অন্য কিবা যদি ব্যৱস্থা আছে সেইখিনি কৰিবৰ কাৰণে স্বাস্থ্য বিভাগৰ শীৰ্ষ বিষয়াৰ লগতে চৰকাৰকো মই আহ্বান জনাইছোঁ যে বাকীখিনি মানুহকো ৰক্ষা কৰিবৰ কাৰণে তেখেতসকলে যেন পদক্ষেপ গ্ৰহণ কৰে অৰূপ নাথ তেওঁ বিবাহিত আছিল ন বিবাহিত আছিল প্ৰায় ৩ বছৰ হৈছিল বিবাহ কৰা আৰু ইতিমধ্যে আৰু দুখৰ বিষয় যে তেওঁ পত্নীৰ গৰ্ভত ইতিমধ্যে 5 মহীয়া এটা সন্তান আছে গতিকে সেইফালৰ পৰাহে আমাৰ অকণমান হেৰিটো বেছি হৈছে গতিকে লগতে সকলোকে ক'ব পাৰোঁ যে তেখেতৰ আত্মাই সদ্গতি লাভ কৰক এইটো সকলোৱে মানে আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰা